আগত চলি আছে ৰাজমুকুট থিয়েটাৰৰ আখৰা আৰু বৰ্তমান ৰাস্তাত পানীৰ কণ্ডিশ্যন হৈছে এই। আৰু এই পানীখিনি বৰ্তমান আহি আছে যি কাল্লা নদী আছে বজালী অঞ্চলৰ, তাত বনগাঁও গাঁৱৰ যি ভগ্ন মথাউৰি আছে, ভগ্ন মথাউৰি দিয়ে এনেকৈ পানী সোমাই বৰ্তমান ৰাস্তা প্লাৱিত হৈছে। ৰাস্তাৰ পৰা এনেকৈ পানী বাগৰি আছে বৰ্তমান। কি এক পৰিৱেশ দেখা পাইছে। কিন্তু অলপমান মানে ভাল লগা কথা, এই পানীখিনি যদি আছে মানে পানীখিনি বাঢ়ি কিন্তু নাই, কমি আছে। সেইকাৰণে অলপ সংখ্যাটো অলপ কম আছে। তথাপিও যদি পানী বাঢ়ি যায়, যি মথাউৰি নিৰ্মাণ কৰিছিলে আগত, মথাউৰিৰ আগত দেখা পাইছে এই আগত মথাউৰি আছে, এই মথাউৰি ভঙাৰ পিছত তাত মানে জিঅ' বেগ দিয়া হৈছিল আৰু জিঅ' বেগৰ ওচৰেদি নতুনকৈ ভাঙি আৰু পানীসমূহ এনেকৈ সোমাই আছে বিভিন্ন জাগাত। আৰু আগত যদি আমি চাই এই জানৰ পাৰ বুলি জেগা এডোখৰ আছে, তাত মানে পানীবিলাক জয় আছে, জানৰ পাৰ হওক বা আৰু বেছিকৈ যদি পানী বাগৰে যোৱাবাৰ যি ৰামপুৰত ডেকাপাৰাত যি পানী গৈছিল তেনেকৈ পানী যাব। কিন্তু বৰ্তমান কণ্ডিশ্যন হৈছে এই কি পানী বাগৰি আছে চাওক, নদীৰ ওপৰত মানে কি ৰাস্তাৰ ওপৰত এনেকৈ পানী বাগৰি বৰ্তমান আছে। আৰু যি পৰিৱেশ হৈছে বনগাঁও গাঁৱৰ পৰিৱেশ, এই একদম ফুল স্পীডত কাৰ্লি নদীৰ পানী আহি এনেকৈ ৰাস্তা বাগৰি বেলেগ এখন গাঁৱত গৈ আছে বৰ্তমান। এনেকৈ পূৰা পৰিৱেশ মানে অলপ বেলেগ আৰু বানপানীৰ পৰিৱেশটো আৰু হৈছে। যদি পাহাৰত যদি বানপানী, পাহাৰত যদি বৰষুণ হয় নিশ্চয়কৈ কালিয়াত পানী বেছিকৈ আহি গ'লে আৰু বেছি মথাউৰিটো কাষেদি ভাঙি যায়, বহু অঞ্চল প্লাৱিত কৰাৰ এটা ফুল আশংকা আছে। কিন্তু অলপ পানী যোৱাকালিতকৈ কমিছে। আমি এও বিচাৰোঁ পানী নাবাঢ়ক আৰু পানী কমক আৰু এনেকুৱা অসুবিধা যাতে আমাৰ নহওক। কিন্তু বৰ্তমান কণ্ডিশ্যন কিন্তু এই বৰ্তমান চাব পাৰে।